हेलो गुड इवनिंग एवरीवन की खबर आपनालोकर आशा करूँ सकलोरे भाल और आमारो भाल बारू एंड वेलकम टू माय अनादर ब्लग। तो ब्लग हेया बहुत किदिन हल बारू आमी उलाई जुआ। तो एफाले आमी या हराघाट ब्रिजखन आमी उलाई गलो और आमी बहुतखिनि आइसिलो बारू आपनालोকক देखुवाइছো बोले आमार मुनहत सबे बहि आछे भंटी हांगमा। तो आमार ओसरत जेटा सुविधाजनक होइसे एनसीएस स्क्वायर मल। तो आमी एनसीएस स्क्वायर मलत आहि पालोहि और आहि पाई प्रथमते माइकी मानुह जाने अकमान कापोर सापोर चाबले पाले भाल लागे। तो रिलायंसत सोमाय गोटेकिजने अकमान हेया चालो कापोर कानि तार पिছত आरो हे मैं आइफोन एटा लम बुली भाबी आछिलो ताके चाइओ आछो एने किन्तु हे लम बुली भाबो आको देखोन पिछु कि आहु किय बा मैं गम नापाও। आरो लगते एफाले लेन्सकार्टर डाঙर लरार स्पेक जोर ठीक करबले आसिले आको हरु बेटाओ चाले और एफाले आमी मुभि हल पाई गलोहि आरो गोटेखिनि आहि आजिकाली बहुत बेसी सुविधा होइसे आमार पर। आगते तो आमी सिटी साइड যাব লাগে। तो इतिया आमी एनसीएसत माने आमार माने प्राय मुभि चोৱাৰ दৰে হৈ থাকে मोर माने अकन ভাল লগা হলে। एफाले आमार हरु बाबू एकदम पूरा एक्टिव থাকে। तो आपनालोকৰ ब्लग बिलाक চাই থাকিবচোন। মই বিভিন্ন ধৰণৰ ব্লগ आपनालोকৰ লগত शेयर কৰো मोर माने मोर लाइफत জাৰ্নি बिलाक आपनालोকৰ লগত शेयर কৰো। एफाले आमार टिकली मानु শুই আছে দেখিছে নহয় আৰু আমি মুভি বুলি ক'লে आमार प्राय 12-13 জনৰ বেছিয়ে হয়। तो आमी गोटेखिनिए गइसिलो आमी मुभि चाবৰ কাৰণে আৰু এফালে মই অকমান নিজেকৈ দেখাই দিও আৰু আপোনালোকক ন। তো তেনেকে বহুত বেছি মানুহ আছিল কিন্তু তে বহুত বেছি ভিৰ আছিল। হিন্दी মুভি বুলি ক'লে নাজানো বহুত বেছি মানুহ হয় হয়তো মানে আজিকালি মানে আমাৰ অসমখনত বুলিয়ে ক'ব পাৰি বাহিৰা মানুহ বহুত হৈ গৈছে। তো হেতু কাৰণে চাগে অসমীয়া মানুহতকৈ মানে বাহিৰা মানুহৰ প্ৰভাৱটো বেছি পৰে আৰু তেনেকুৱা ধৰণৰ। তো যি কি নহওক ইফালে যে পপকৰ্ন লৈছিলো আমাৰ ধুনু টিকলো এয়া পপকৰ্ন এনেকে মই অকমান ধেমালি কৰি থাকো ন আমাৰ দেহা মানুহ লগত। তো তাইও হে পপকৰ্ন ললে আৰু পপকৰ্ন এনেকে সবে অকমান খাব আৰু যেহেতু বেছি বস্তু লোৱা নাই ঘৰতে ইটো খাই যোৱাই হয়। আৰু ফলে মুভি স্টাৰ্ট হৈ গল एकदम এইখন আসলে সিংহম মুভি আমি ৰিলিজ হোৱাৰ সেকেন্ড ডে চাইছিলো মুভিখন কিন্তু ভিডিও হে দিয়া দেৰি কিন্তু ভাল লাগিছিলে মুভিখন বেয়া লগা নাই। एकदम কাশ্মীৰৰ সিন আফলে দীপিকা পাডুকন আৰু এফালে মানে বহুতে হয়তো মুভিখন চালে এতিয়া হয়তো মুভি গলে বাৰু কিন্তু মুভিখন ভালে মোৰ কাৰণে মই ভালে পালো আৰু এফালে কৰিশ্মা কাপুৰ আসলতে মুভি বিলাকৰ ইহঁতৰ যেটো লুক হেটোৱে বহুত বেছি মানে চাই ভাল লাগে যেবিলাক ষ্টাইল হেবিলাকে মোৰ বেছিয়ে ভাল লাগে আৰু ইমান ধুনিয়া ধুনিয়া ন মানুহ বিলাক দেখিবলে एकदम নাক চকু মানুহ ইমান ধুনিয়া। তো যি কি নহওক মুভিখনত এইফালে ইয়া অৰ্জুন কাপুৰ আছিলে বহুত হিৰো আৰু এইফালে টাইগাৰ শ্ৰফ হয়তো আপোনালোকেও বহুতে চাইছে মুভিখন আপোনালোকৰ কেনেকুৱা লাগিছিলে জনাবচোন। আমাৰ ঘৰৰ লৰাকিটাৰ বলে ইমান বেছি ঠিক ঠাক মানে ইমান একদম সুপাৰ ডুপাৰ নহয় ঠিক ঠাক লাগিল বলে সিহঁতৰ গিটাৰ মোৰ বাৰু ঠিকই লাগিলে। এফালে আমাৰ দেহা মানুহ কিন্তু বিৰাট বেছি ফুৰ্তি কৰি থাকে দে ইমান মুভিখন 3 আৱাৰ্স নিছনাই হয় টাইম বিলাক এডভাৰটাইজ ইবিলাক কিবা কিবি কৰি তথাপিতো তাই ইমান ধুনীয়াকে খেলি থাকে নহয় না অলপ ডিস্টার্ব নাই কি ইমান মজা মানে আমাৰ ধুনু লগত। তো ইফালৰ পৰা সিফালে তাই অকমান ঘূৰে এফালে সৰু বাবু দেখিছে নহয় নাচি আছে আৰু অকমান গান চান দিলে সিহঁতে নাচে বা এনেকুৱা আৰু। তো ফ্ৰেন্ড যি কি নহওক এটা মানে ভাল লাগে ঘৰৰ গোটেইবোৰে যেতিয়া এনেকে কৰবাত যাওঁ অকমান হি মুভি হওক কিবা এনেকে টাইম স্পেন্ড কৰো নহয় সেই মানে অনুভূতিবিলাক বিৰাট বেছি ভাল লাগে। আৰু ইয়া ৰামায়ণৰ কিছু কাহিনীৰ লগত জড়িত কৰি মুভিখন বনাইছিলে তো তেনেকুৱা ধৰণৰ আৰু মুভি এইফালে একদম ৰণবীৰ সিং ই একদম মানে ফানি কৰে ন ৰণবীৰ সিঙে সবৰে এটা মানে বেলেগ এটা ৰূপত মুভিখন আমি চাই আছো বেলেগ আৰু মই যে শ্ৰীলংকা গৈছিলো শ্ৰীলংকাৰ বহুত চিন মানে মুভিখনত আছিলে। একদম মানে শ্ৰীলংকাৰ ট্ৰিপটোৰ মানে প্ৰায় মানে ভাইবছটো মানে নিজৰ গাত আহি গৈছে আমি এইডোখৰ জেগাত এনেকে আছিল ন আমিও চাইছিলো ন মানে সেইটো বস্তু ভাল লাগিছে। শ্ৰীলংকাৰ যিখিনি জেগা আমি গৈছিলো মুভিখনতো প্ৰায়খিনি জেগাই তেনেকে দেখুৱাইছে। তো হেইবিলাকো অলপমান মানে লাগে আমি এইখিনি গৈছিলো মজা এনেকুৱা টাইপ আৰু। তো যি কি নহওক আৰু আপোনালোকৰ লগত এনেকে মানে মই ভয়েস ওভাৰ দি হলো মই এক্সপ্লেইন কৰি আছো কেনেকুৱা পাই আছে আপোনালোকেও ক'ব আৰু যদি মুভিখন চাইছিলে কেনেকুৱা পাইছিলে হেতু আপোনালোকে ক'ব। কিন্তু মানে লুক ষ্টানিং মানে হেতুৱে মজা আৰু মোৰ কাৰণে।
তো মই বলিউড মুভিতকৈ কিন্তু মই টলিউডটো বেছি ভাল পাওঁ মই সাউথৰ মুভিৰ প্ৰতি বেছি মানে একদম মানে মোৰ বহুত বেছি ভাল লাগে মানুহ সবৰে কথা বতৰা ইটো কথা সিটো কথা সিটো তেনেকৈ ধৰণৰ ইফালে আহি পিনে আৰু খোৱাত বহি ল'লোঁ ভাত খাবলৈ বুলি আৰু আমাৰ ইয়াত দেহাও অকণমান খেলি থাকে আৰু বস্তু পালে আৰু সৰু ল'ৰা জানেই আৰু সৰু বাবু চাওকচোন এইটো ট্ৰিকটো সি গ্লাছত মানে পানী পুৰা ফুল কৰি লৈছে তাৰপিছত মোক কৈছে যে মা চাবা মই টিচু দিম তাৰপিছত পানীটো নপৰে মই ভাবা নাই আৰু যাকে পৰিব নেকি এনেকৈ ভাবিছোঁ তাক কৈছোঁ নকৰিবা কিন্তু সি দেখিছেনে একদম পানীটো পৰা নাই তো সিহঁতে এইবোলে মোবাইলবিলাকত চাই থাকে ন চাই পিনে গম পায় আৰু বস্তুবিলাক সিহঁতি চাই থাকে সি মানে একদম পানী গ্লাছত ভৰ্তি কৰি লৈছে লৈ পিনে টিচুখনেদি এনেকৈ তো আপোনালোকেও চাই চাবচোন এইটো বস্তু এফালে খানাও আহি গ'ল আমাৰ ইয়াৰ থালি একদম ধুনীয়াকৈ সজাই মেলি দিয়ে আৰু থালিবিলাকত যিমান বস্তু দিয়ে খাওঁতে ইমান খোৱাই নহয় লাষ্টত গৈ নিজে কিবা অকণমান আকৌ এক্সট্ৰাকৈ লোৱা হয় যে সেইবোৰ লগতে খাই ভাল লাগে ইয়াৰ দালিখিনিৰ বাহিৰে এনেকুৱাই হয় বাতিবোৰ দেখিবলৈহে বহুত খাওঁতে কিন্তু ইমান মানে একদম জুতি লগাই খাবলৈ নোৱাৰি দেখোন তো সেয়াই গোটেইখনে ভাত কেইটামান খালোঁ খাই বৈ ভাবিলোঁ আজিলৈ আৰু বাই বাই কৰিম আৰু আজি ইভিনিং টাইমটো আমাৰ এনেকৈয়ে পাৰ হ'ল নাগা ব্ৰিজৰ পৰা আমি গোটেইখনে অকণমান বহি চপ খাই তেনেকৈ আৰু আজিলৈ বাই বাই ফ্ৰেণ্ডছ আৰু আকৌ লগ পাম এনেকৈ মিনি ব্লগ